অশোক সিংঘাল ডাঙৰীয়াই অসমক হিন্দী বলয়ৰ লগত চামিল কৰাৰ এক নীৰৱ ষড়যন্ত্ৰত লিপ্ত হোৱা যেন অনুমান হয়। প্ৰথমতেই বিজেপিয়ে NRC, অসম চুক্তি ইত্যাদিৰ নাম লৈ অসমৰ ৰাইজক প্ৰতাৰণাৰে শাসনভাৰ গ্ৰহণ কৰিলে। তেওঁলোকে ডিলিমিটেশ্যন কৰি অসমৰ ৰাইজক ক'লে যে কেৱল ইয়াৰেহে অসমত থলুৱা ৰাইজৰ প্ৰাধান্যতা বলবৎ থাকিব। ডিলিমিটেশ্যনৰ যোগেৰে তেওঁলোকে নিজৰ আসনবোৰ যিয়ে যেনেধৰণে পাৰে তেনেধৰণে জনগাঁথনি স্থিৰ কৰি নিজৰ সুবিধামতে সজাই ল'লে। কিন্তু বিজেপিয়ে তাৰ পিছতো নিজৰ বিপৰ্যয় যে অৱশ্যম্ভাৱী সেয়া বুজি শেষত উপায়ন্তৰ হৈ বাহিৰৰ ৰাজ্যৰ পৰা ভাড়াতীয়া ভোটাৰ প্ৰতিটো সমষ্টিতে 5,000 পৰা 10,000 পৰ্যন্ত যোগ দিবলৈ অপচেষ্টা কৰিছে। মুছলিম সম্প্ৰদায়ৰ BLOসকলক ঠায়ে ঠায়ে বেআইনীভাৱে সলনি কৰি নিজৰ ইচ্ছানুসৰি ভোটাৰৰ নাম কাটিছে বা যোগ দিছে। কিন্তু গুমৰ ফাঁকবোৰ এতিয়া যিমানেই উন্মোচন হৈছে সিমানেই অশোক সিংঘালৰ দৰে বিজেপি নেতাই থৰকাচুটি হেৰুৱাই তেওঁলোকৰ প্ৰতাৰণাৰ প্ৰধান অস্ত্ৰ সভ্যতা সংস্কৃতিৰ দোহাই দি অসমৰ ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যেন তেওঁলোক ধোৱা তুলসীৰ পাত। আমাৰ কাৰণে অচিনাকি হৈছে সেইসকল যিসকলৰ নাম বিজেপিয়ে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি অসমৰ ৰাইজৰ হাতৰ পৰা চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ কাঢ়ি নিয়াৰ চক্ৰান্ত কৰি আছে। বিজেপিয়ে যদি সঁচাই ইমান উন্নয়ন কৰিছে তেন্তে ভাড়াত ভোটাৰ আনিব লগা কিয় হৈছে? এতিয়া ভোটাৰ তালিকা নিজৰ স্বাৰ্থ অনুসৰি সংশোধন কৰিবলৈ তেওঁলোক সেয়েহে বাধ্য হৈছে। আচলতে বিজেপিয়ে অনাগত নিৰ্বাচনত নিজৰ দুৰ্যোগ দেখিছে আৰু এই অচিনাকিবোৰৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে। এই গোটেই কামখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংঘাল ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে।